আকুৰগো স্থিতিত নেঘেৰিবিলৰ বেদখলকাৰী নেঘেৰিবিল ত্যাগ নকৰাৰ হুংকাৰ দিছে একাংশ বেদখলকাৰীয়ে গুলি কৰি মাৰিলেও নেঘেৰিবিল ত্যাগ নকৰাৰ হুংকাৰ দিছে জাননী দিয়াৰ দুদিন পাছতো ঘৰ খালি কৰা নাই সন্দেহযুক্ত নাগৰিকে বৃহস্পতিবাৰে জাননী দিছিল গোলাঘাট জিলা প্ৰশাসন বন বিভাগে লোকসকলে 1971 পূৰ্বে অহাৰ দাবীৰে ভূমি ত্যাগ নকৰাৰ হুংকাৰ ইতিমধ্যে প্ৰদান কৰিছে পুনৰ এবাৰ উল্লেখ কৰিছো আকুৰগো স্থিতিত নেঘেৰিবিলৰ বেদখলকাৰী নেঘেৰিবিল ত্যাগ নকৰাৰ হুংকাৰ দিছে বেদখলকাৰীয়ে গুলি কৰি মাৰিলেও নেঘেৰিবিল ত্যাগ নকৰাৰ হুংকাৰ দিছে বেদখলকাৰীয়ে জাননী দিয়াৰ দুদিন পাছতো ঘৰ খালি কৰা নাই সন্দেহযুক্ত নাগৰিকে বৃহস্পতিবাৰে জাননী দিছিল গোলাঘাট জিলা প্ৰশাসনে আৰু বন বিভাগে এই লোকসকলে 1971 পূৰ্বে অহাৰ দাবী কৰিছে আৰু সেই দাবী কৰি ভূমি ত্যাগ নকৰাৰ হুংকাৰ ইতিমধ্যে প্ৰদান কৰিছে উদ্দেশ্য জানালে একো পোৱা নাই চাক এতিয়া আমাৰ এনেকুৱা সমস্যা হ'ল আমাক কৈ আছে থাকিবলৈ নিদিব আমি বাংলাদেশী আমি দিছোঁ বাংলাদেশীলৈহেঁতেন তেতিয়া আমাক চৰকাৰে ইমান সুবিধা কেলৈ দিছে আমাক LP স্কুলখন দিছে ৰাস্তাখন দিছে লাইনখন দিছে এতিয়া চাক আমাৰ বাই এতিয়া আপোনাৰ 68 আমাৰ বায়ে জনমেত আমাৰ কেকা হৈ গ'ল 58 57 আমাৰ কেকা জনমেত আমাৰো জনমেত এতিয়া আমাৰ চাক যি অলপ চলপ আছে মাটি বাৰী আমাৰ আবাহঁতে এতে মানে আছে এনেকুৱা এটা জেগাত যেন আমি গৈ পেলাই ঠাই লৈ থাকিম এনেকুৱা আমাৰ একো অৱস্থা নাই একো পৰিচয় উচ্ছেদ কৰি আমি ছাৰ ক'তো নাযাওঁ আমি মৰো বাচো আমি এতেই থাকিম আমাক লাগিলে এনেকুৱা খেতি দিয়াতকৈ লাগিলে আমাক বন্ধুৰে গুলীয়া কৰি পেলাই মাৰি দিয়ক আমি এতেই থাকিম আমাৰ যাবলৈ লাগে আৰু ৰাস্তা নাই একো উপায় নাই ছাৰ আমাৰ নদীয়ে গৰা খহাই পেলাই লৈ গুচি গ'ল গৰা খহনীয়া মানুহ আমি আৰু আমাৰ গৰা যেতিয়া খহাই নদীয়ে মাটি লৈ গ'ল আমাৰ গৰা ভাঙা গৰা খহনীয়া কাগজ পত্ৰ আমাৰ লগত আছে এতিয়া উচ্ছেদৰ জাননী দিছে উচ্ছেদৰ জাননীটো মোকো দিছে কিন্তু এইটো কাৰণে আমি অলপ অসন্তুষ্ট হৈছোঁ বুজিছেনে এতিয়া আমি ক'ত যাম আমিতো যাবলৈ কোনো আমাৰ সুবিধাও নাই আৰু আমাৰ অন্য মাটিও নাই আমাৰ যিবিলাক মাটি আছিলে সেইটো ধনশিৰি নদীয়ে ভাঙি লৈ যোৱাৰ পিছতহে আমাক ইয়াত অনুষ্ঠান দিছিলে চৰকাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ